বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ টু জব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল SBI বেংকৰ ফালৰ পৰা এটা নটিফিকেশ্যন আহিছে। সেই নটিফিকেশ্যনটো জুনিয়ৰ এছ'চিয়েট ভেকেঞ্চিৰ কাৰণে আহিছে। এই জুনিয়ৰ এছ'চিয়েট ভেকেঞ্চিখিনি অসমৰ বিভিন্ন জিলাত এই পদসমূহ আছে। গতিকে ইয়াত কেনেধৰণে আবেদন কৰিব লাগিব, অসমৰ শিক্ষাৰ্থীসকলে কেনেধৰণে এই পদবিলাকত আবেদন কৰিব, এক্সাম কেনেধৰণে দিব ইত্যাদি সকলো বিষয়ে আজি আমি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল, যিসকল বন্ধু বান্ধৱী মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব বুলি মই আশা ৰাখিলোঁ, যাতে তেওঁলোকে এনেকুৱা বিজ্ঞাপনবিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক যিটো বিজ্ঞাপন দেখাম, বিজ্ঞাপনটো চাওক। SBI বেংকৰ ফালৰ পৰা আহিছে। এই বিজ্ঞাপনটোৰ যিখিনি পদ আছে, পদখিনি আপোনালোকক কি পদ এইখিনিও আপোনালোকক জনাই দিছোঁ। চাওক আপোনালোকে, এইটো ৰিক্ৰুটমেণ্ট অফ জুনিয়ৰ এছ'চিয়েট, এইটো কাষ্টমাৰ ছাপৰ্ট এণ্ড চেলছৰ পৰা আহিছে। আপোনালোকে নিশ্চয় এইটো দেখা পাইছে যে জুনিয়ৰ এছ'চিয়েট পদ আছে। ইয়াতে মুঠ পদ কিমানটা আছে আপোনালোকে নিশ্চয় থাম্বনেইলত দেখা পাইছে। এই পদসমূহ আপোনালোকৰ ৰেগুলাৰ ভেকেঞ্চিও আছে আৰু বেকলগ ভেকেঞ্চিও আছে। ইয়াতে যদি আপোনালোকে চাই, ৰেগুলাৰ ভেকেঞ্চি মুঠ হ'ব আপোনালোকৰ 5180টা। এইটো আপোনালোকে নিশ্চয় দেখা পাইছে, 5180টা আছে আপোনালোকৰ ৰেগুলাৰ ভেকেঞ্চি, আৰু বাকী এইখিনি আছে আপোনালোকৰ বেকলগ ভেকেঞ্চি। এতিয়া আমি প্ৰথমতে চাওঁ, যিহেতু আমি অসমৰ কেণ্ডিডেটসকলৰ কাৰণে, অৰ্থাৎ অসমৰ নিবনুৱাসকলৰ কাৰণে এই বিজ্ঞাপনটো আগবঢ়াই দিছোঁ। গতিকে মই প্ৰথমে অসমৰ ভেকেঞ্চি কিমান আছে এইখিনি কথা আপোনালোকক প্ৰথমে আলোচনা কৰিম। এইটো আপোনালোকে চাওক, ইয়াতে আপোনালোকে নিশ্চয় দেখা পাব অসমৰ কাৰণে। এইটো আসামত দেখিছে আপোনালোকে। আসামত ইয়াতে ভেকেঞ্চিখিনি উল্লেখ আছে, এইখিনি গোটেইখিনি আসামৰ হয়। ইয়াৰে এইটো দুটা ভাগত আছে। এই পিনৰ যিখিনি সোঁহাতৰখিনি এইখিনি হৈছে বেকলগ ভেকেঞ্চি, আৰু এইখিনি যিটো ইয়াৰে পদ দেখিছে 145 পদ যিখিনি দেখিছে, এইটো হৈছে আমাৰ ৰেগুলাৰ ভেকেঞ্চি। এইটো অসমৰ কাৰণে। ইয়াতে বিভিন্ন কেটেগৰীত পদসমূহ ভাগ কৰি দিয়া আছে। আপোনালোকে এই পদসমূহৰ ডিটেইলছ আপোনালোকে ভাল ধৰণে যদি চাব বিচাৰে তেনেহ'লে বিজ্ঞাপন ডাউনলোড কৰি ল'ব লাগিব। মই যিমানটো পাৰোঁ আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিছোঁ। মুঠ পদ আমাৰ অসমত আছে 145 ৰেগুলাৰ পোষ্ট, আৰু বেকলগ পোষ্ট আছে আপোনালোকৰ এইখিনি। আপোনালোকে এইখিনি গোটেইখিনি চাই ল'ব পাৰিব, এইখিনি বেকলগ পোষ্ট আছে। গতিকে পদখিনি অসমত কিমান পদ আছে আপোনালোকে নিশ্চয় জানিব পাৰিলে। এতিয়া আমি আহোঁ, এই পদসমূহৰ কাৰণে আপোনালোকে আবেদন কৰিবলৈ হ'লে আপোনালোক কিছুমান ক্ৰাইটেৰিয়া প্ৰয়োজন হ'ব, এডুকেশ্যনেল কোৱালিফিকেশ্যন প্ৰয়োজন হ'ব। কিমান কোৱালিফিকেশ্যন প্ৰয়োজন হ'ব আপোনালোকে এইটো চাওক, ইয়াতে উল্লেখ কৰা আছে। এইটো এছেঞ্চিয়েল একাডেমিক কোৱালিফিকেশ্যন। এছেঞ্চিয়েল একাডেমিক কোৱালিফিকেশ্যন বুলি কওঁতে গ্ৰেজুৱেশ্যন বিচৰা আছে। গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ এনি ইকুইভেলেণ্ট কোৱালিফিকেশ্যন। যদি আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ ইকুইভেলেণ্ট আদাৰ কোৱালিফিকেশ্যনো আছে তেনেহ'লেও আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ এই গ্ৰেজুৱেশ্যনটো হ'ব লাগিব কিমানৰ ভিতৰত চাওক আপোনালোকে, 31 ডিচেম্বৰ 2025 ভিতৰত। অৰ্থাৎ যিসকলে এতিয়াও গ্ৰেজুৱেশ্যনৰ কাৰণে পঢ়ি আছে, লাষ্ট ছেমিষ্টাৰলৈ বাকী আছে, তেওঁলোকেও এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। এইটো নিশ্চয় আপোনালোকে গোটেই কথাকেইটা বুজি পালে, এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথাকেইটা। ইয়াৰ পিছত আমি আহোঁ, ইয়াতে আপোনালোকৰ বয়সৰ কথা আহিব। বয়সটো যদি আপোনালোকে ইয়াতে চাব বিচাৰে, এইটো চাওক, এজ লিমিট এজ অন 1/4/2025। বয়সটো আপোনালোকৰ 1 এপ্ৰিললৈকে ধৰা হ'ব। 1 এপ্ৰিললৈকে আপোনালোকৰ বয়সটো ইয়াতে উল্লেখ কৰা মতে 20ৰ পৰা 28 বছৰ ভিতৰত দিয়া হৈছে। 20ৰ পৰা 28 বছৰ এইটো ইয়াতে উল্লেখ আছে, আপোনালোকে ভাল ধৰণে চাই ল'ব পাৰিব। আৰু ইয়াতে এজৰ ৰিলেক্সেশ্যন আপোনালোকে পাব। কোনে কোনে পাব এইখিনি কথা এই চাৰ্টটোৰ জৰিয়তে আপোনালোকক জনাই দিয়া হৈছে। OBC সকলে 3 বছৰ, SC ST সকলে 5 বছৰ, PWBD কেণ্ডিডেটসকলে 10 বছৰ, আৰু PWD OBC কেণ্ডিডেটসকলে 13 বছৰ, PWBD SC আৰু ST সকলে 15 বছৰ, এক্স ছাৰ্ভিচমেনসকলেও ঠিক তেনেধৰণে ইয়াতে ৰিলেক্সেশ্যন পাব। এইখিনি কথাও ইয়াতে উল্লেখ কৰা আছে। আপোনালোকে এজৰ কথাও এতিয়া জানিব পাৰিলে।
ইয়াতে আমি আৰু এটা কথা আপোনালোকক জনাব বিচাৰিম যে ইয়াতে আপোনালোকৰ যিখিনি পৰীক্ষা হ'ব পৰীক্ষাখিনি আপোনালোকৰ 3টা ফেজত হ'ব। এই পৰীক্ষাৰ ফেজকেইটা আপোনালোকক মই জনাই দিছোঁ। যিটো ফাৰ্ষ্ট ফেজ হ'ব, ফাৰ্ষ্ট ফেজটো আপোনালোকৰ হ'ব প্ৰিলিমিনাৰী এক্সাম। যিটো প্ৰিলিমিনাৰী এক্সাম হ'ব এইটো অনলাইন এক্সাম হ'ব। এই অনলাইন এক্সামটোত আপোনালোকৰ কি ছাবজেক্ট থাকিব আপোনালোকে চাওক। জেনেৰেল যিটো আপোনাৰ ইংলিছ লেংগুৱেজৰ ওপৰত থাকিব, নিউমাৰিকেল থাকিব আৰু ৰিজনিং থাকিব। 3টা ছাবজেক্টৰ ওপৰত আপোনালোকৰ এইটো ফাৰ্ষ্ট ফেজৰ প্ৰিলিমিনাৰী এক্সাম হ'ব। ইয়াতে মাৰ্ক থাকিব আপোনালোকৰ 100 মাৰ্ক, 100 কুৱেশ্যন, টাইম হ'ব 1 ঘণ্টা। এইকেইটা আপোনালোকে নিশ্চয় বুজিলে। নেক্সট আপোনালোকৰ ছেকেণ্ড ফেজ আহিব। ছেকেণ্ড ফেজটো আপোনালোকৰ অনলাইনেই হ'ব। যিটো ছেকেণ্ড ফেজ আপোনালোকৰ মেইন এক্সাম হ'ব, এইটো আপোনালোকৰ অনলাইনেই হ'ব। এই এক্সামটোত আপোনালোকৰ ছাবজেক্ট কি থাকিব চাওক। আপোনালোকে জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছ, 2 নম্বৰত আপোনাৰ জেনেৰেল ইংলিছ, কোৱান্টিটিভ এটিটিউড আৰু ৰিজনিং, এইকেইটা 4টা ছাবজেক্ট থাকিব। ইয়াতে আপোনালোকৰ টোটেল মাৰ্ক থাকিব 200 আৰু কুৱেশ্যন থাকিব 190। সময় হ'ব আপোনালোকৰ 2 ঘণ্টা 40 মিনিট। গতিকে এইটো যিটো মেইন এক্সামটো আপোনালোকে পাছ কৰাৰ পাছত আপোনালোকৰ যিটো থাৰ্ড ফেজ এক্সাম হ'ব, এইটো আপোনালোকৰ চাওক ইয়াতে এইটো উল্লেখ আছে। থাৰ্ড ফেজৰ যিটো এক্সাম এইটো হৈছে আপোনালোকৰ প্ৰফিচিয়েঞ্চি টেষ্ট। প্ৰফিচিয়েঞ্চি টেষ্টত আপোনালোকৰ এটা হ'ব নন ভাইবেল, অৰ্থাৎ ভাইভা নহয়, এইটো নন ভাইবেল টেষ্ট হ'ব। তাত আপোনালোকৰ কুৱেশ্যন থাকিব 15টা আৰু ইয়াতে পেছেজ থাকিব 3টা আৰু টোটেল মাৰ্ক থাকিব 15। আৰু যিটো ভাইবেল টেষ্ট হ'ব ইয়াত আপোনালোকৰ 20 মাৰ্ক থাকিব ভাইবেল টেষ্টটোত। আৰু যিটো আপোনালোকৰ নন ভাইবেল টেষ্ট থাকিব তাতে অবজেক্টিভ আৰু ছাবজেক্টিভ 2টা থাকিব। তাতে 15 2টা এক্সাম হ'ব। এইখিনি আপোনালোকৰ এক্সামিনেশ্যনৰ পেটাৰ্ণটো আপোনালোকক জনাই দিলোঁ। আৰু ইয়াতে যিখিনি এক্সাম হ'ব, এক্সামৰ কাৰণে আমাৰ অসমৰ কেণ্ডিডেটসকলৰ কাৰণে মই আপোনালোকক জনাই দিছোঁ যে কি আপোনালোকৰ লেংগুৱেজত ইয়াৰ কুৱেশ্যনবিলাক আহিব। ইংলিছ, হিন্দী, আছামিজ আৰু বঙালী, 4টাই আপোনালোকৰ লেংগুৱেজ থাকিব। যিসকল অসমৰ কেণ্ডিডেট তেওঁলোকে মেক্সিমাম অসমীয়া ভালধৰণে জানে, গতিকে অসমৰ কেণ্ডিডেটসকলৰ কাৰণে ইয়াতে আছামিজ লেংগুৱেজটো দিয়া হৈছে। গতিকে সকলোৰে কাৰণে এটা সুবিধা হ'ব। নেক্সট আমি যদি জানিব বিচাৰোঁ ইয়াৰ বিষয়ে, যদি আৰু এটা কথা জানিব বিচাৰে তেনেহ'লে এইটো হৈছে আপোনালোকৰ দৰমহাটো যদি আপোনালোকে চাব বিচাৰে স্কেল পে আপোনালোকৰ কিমান হ'ব পাৰে। ইয়াতে উল্লেখ আছে 24,050 টকাৰ পৰা আৰম্ভ হ'ব আপোনালোকৰ এইটো, প্লাছ আপোনালোকৰ গেট পে থাকিব 1,340 টকা। তেনেধৰণে আপোনালোকৰ ইয়াতে চেলাৰীটোৰ কথা উল্লেখ আছে। এইটো আপোনালোকে গোটেইখিনি ভালধৰণে চাই ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকে এটা এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব। সেই এপ্লিকেশ্যন ফিজটো আপোনালোকে অনলাইন থ্ৰু পে'মেণ্ট কৰিব লাগিব। এইটো এপ্লিকেশ্যন ফিজটো আপোনালোকৰ নন ৰিফাণ্ডেবল হয়। ইয়াতে কিমান পে'মেণ্ট কৰিব লাগিব এইটো আপোনালোকে চাই লওক। SC, ST, PWBD, XS, DXS যিসকল এক্স ছাৰ্ভিচমেন আছে তেওঁলোকেও ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব নালাগে। পে'মেণ্ট কৰিব লাগিব কোনসকলে, জেনেৰেল, OBC আৰু EWS কেণ্ডিডেটসকলে ইয়াতে 750 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। এইটো কথা ইয়াতে উল্লেখ আছে। এতিয়া আমি আহোঁ অনলাইন প্ৰচেছটো। আপোনালোকে অনলাইন কেনেধৰণে কৰিব। অনলাইন কৰিবলৈ হ'লে ইয়াতে আপোনালোকে চাওক হাউ টু এপ্লাই দিয়া আছে। ইয়াতে আপোনালোকে ইয়াতে 2টা ৱেবছাইট দিয়া আছে। এই ৱেবছাইট 2টাত যাব লাগিব। তাতে গৈ আপোনালোকে ৰিক্ৰুটমেণ্ট অফ জুনিয়ৰ এছ'চিয়েট বুলি আপোনালোকে পাব। তাতে গৈ প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে অনলাইন আবেদনটো কৰি ল'ব পাৰিব। 2টা ৱেবছাইট দিয়া আছে। আৰু ইয়াৰ সবিশেষ যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে ইয়াৰ বিজ্ঞাপনটো যদি আপোনালোকে ডাউনলোড কৰি ল'ব বিচাৰে তাৰ অফিচিয়েল ৱেবছাইটত আপোনালোকে যাব। অফিচিয়েল ৱেবছাইটত গ'লে এই ৱেবছাইটকেইটাতে আছে। এই ৱেবছাইটকেইটাতে যদি যায় তাতে আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি লৈ সবিশেষ চাব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই। থেংক ইউ।